হয় মই আজি আসলতে বংশৰ সস্তাৰত আছো বংশৰ সস্তাৰত আপোনাৰ এখন জিয়াত উপস্থিত হৈছিল আপোনাৰ তাত আপোনাৰ এটা মিউজিকেল আপোনাৰ গান শুনি আছিল আপোনাৰ ভূপেন হাজৰিকাদেৱৰ গানটো খুব আপ্লুত কৰিছে সময়ে আপোনাৰ সুমুৰাই যে আচলতে ভাল লাগিছে হয় নহয় জানো খুব সুন্দৰ হৈছে আচলতে এনেকুৱা পাৰফৰ্মেন্স আচলতে আমি যদি ভাল আমি যদি আমাৰ অনুষ্ঠানবিলাকত আচলতে দিব পাৰোঁ আমি এইটো সৰু বুলি ভাবোঁ আচলতে বিয়াত পৰি আছে আচলতে ডাঙৰ ষ্টেজত এইবিলাক পাৰফৰ্মেন্স হ'ব লাগে আমি বহুত ডাঙৰ 10 লাখ 20 লাখ টকা খৰচ কৰি আমি ডাঙৰ আৰ্টিষ্টক মাতো আচলতে এখেতসকলক যদি এনেকুৱা এইটো আপোনাৰ এইটো ষ্টেজত যদি আমাৰ দিয়া হয় যদি আপোনাৰ যদি 20,000 50,000 1 লাখ টকা যদি গোটেইকেইটা চলিব পাৰে আৰু আমাৰ এই অনুষ্ঠানটো সদায় বৰ্তি থাকিব এই অনুষ্ঠানটো সদায় তাৰমানে জিন্দা থাকিব সেইটো জীৱিত থাকিব সেইকাৰণে আচলতে মই ক'ব লগা হ'ল মোৰ ইউটিউব চেনেল দীপা বৈশ্য আপোনালোকে সেই এইখিনি মই আজি পালোঁ ভাল লাগিল আৰু তেখেতক মই জানিব চেষ্টা কৰিম আপোনাৰ ভাল নামটো আপোনাৰ খুব ভাল লাগিছে নমস্কাৰ কৃষ্ণ আপুনি কওকচোন আপুনি ক'ৰ পৰা কেনেকুৱা এই দলটো ক'ত আপুনি মই ৰাইজক জনাই দিয়ক আমাৰ প্ৰকৃত ঠাই হ'ল নিচৰাবাৰী দৰং দলটোৰ নাম হ'ল নৱজাগৰণ আঞ্চলিক বাদক দল আমি বিভিন্ন কেইটা চুবুৰীৰ পৰা মানে মিলিত হৈ আমি এই অনুষ্ঠানটো কৰিছো বা গোট খাই একেলগতে এনেকে মিলিত হৈ আমি কিমান মানুহ গোটেইখিনি আহি যাব হয় কৃষ্ণ আপুনি প্ৰয়াস কৰি আমি এনেকে ওলাই আহিছো আজি 4টা বৰ্ষ হ'ল আমি ওলোৱা হয় হয় মোৰ নাম শ্ৰী ভূপেন ডেকা হয় অৱশ্যে ঠিক মই এই গায়ক নহয় তথাপিতো প্ৰয়াত ভূপেন হাজৰিকাৰ গীত যিহেতু বহুতে গাব নিবিচাৰে বা তেখেতক মই ইতিমধ্যে অকমান মানে তলালৈ লৈ গ'ল মানে নাগাই মানে কোনো ভূপেন হাজৰিকাৰ গীত বুলি ক'লে মানুহসকলে সেমেকি যায় খুব ভাল লাগিছে মই আচলতে শুনি পেলাই আহিছো সেমেকি যোৱাৰ হেৰিতে ৰাখি ভূপেন হাজৰিকাৰ এটা জীয়াই ৰখাৰ প্ৰয়াস কৰি মই আজি কিছুদিনৰ পৰা ভূপেনদাৰ গীত অকমান মানে চৰ্চা কৰি থাকো ঘৰত তেনেকে অকমান কেতিয়াবা বেণ্ড পাৰ্টিত আহি পেলাই অলপ গুণগুণি কৰি থাকো ঠিক তেনেকে মই সেই ব্যৱস্থাটো ৰাখিছো দলৰ পৰা মোৰ হিতাকাংক্ষী ভূপেননাথে ভাল গায় ভাল বিহু গায় ভাল জুবিনৰ গায় তাৰ মাজতে মই অকমান ভূপেন হাজৰিকাৰ গীত দুই এটা গাবৰ কাৰণে মই আপোনালোকৰ মাজতে চেষ্টা কৰো হয়তো ঠিক ভূপেন হাজৰিকাৰ গীত গোৱা নাই যদিও চেষ্টা কৰিছো মই আৰু আপোনাৰ এখেতে বিহু গায় হোমেননাথ হয় আপোনাৰ তেখেতক আজি খুব ভাল লাগিল লগ পাই কৃষ্ণ আজি খুব ভাল লাগিল তেখেতে আছে বিহু গায় আচলতে গোটাই দুজনৰ আমি পাৰফৰ্মেন্স আজি সমূহ আপোনাৰ সস্তা ৰাইজক আপোনাৰ দেখাব পাৰফৰ্মেন্স দেখাব আৰু মোৰ চেনেল আপোনালোকক কৈ দিছো দীপা বৈশ্য চেনেল আৰু আপোনালোকে যদি এনেকুৱা পাৰফৰ্মেন্স আমাক আচলতে প্ৰতিভা যিটো আমাৰ সমাজত যিটো প্ৰতিভা এই প্ৰতিভাটো আচলতে বিশ্বদৰবাৰত দেখাব লাগে সাংস্কৃতিক প্ৰতিভাটো আৰু এইটো থলুৱা আমাৰ যিটো আমাৰ ঘৰুৱা আচলতে এনেকুৱা এটা চলি থাকে কিন্তু বিশ্বদৰবাৰত নাযায় পাৰফৰ্মেন্স নাযায় এইবিলাক দল ষ্টেজ নাপায় আচলতে এইটোৰ কাৰণে আচলতে মোৰ প্ৰয়াস মোৰ আচলতে চেনেলটো এইটোৱে প্ৰয়াস তাৰমানে দেখো এইটোৱে মোৰ প্ৰয়াস কৃষ্ণ এতিয়া আমি পাৰফৰ্মেন্স কৰিম তেখেতৰ পৰা আমাৰ Hari
আমি বিহু এটা কথা পিছত মই অকণ বেলেগ গীত পাৰোঁ মহান ৰাইজকে গাওঁ মই নিজে নিজে গাওঁ পাৰোঁ শুনাম আপোনালোকক চেষ্টা কৰিছোঁ হয় পাহাড় ভয়া বন্ধু এজন আছিলে ৰজালিৰে ভৰা সোণালী কণী একেলগে পুৱাগ ভুলি বেলা এই কণী নিজৰ একেলগে বজালো যে মনে ঘড়ি পড়া সোণালী বুদি রোদালিরে ভরা সোণালী বুদি পাহাড়ে ভরা আমার রোদালিরে ভরা সোণালী বুদি ঘুরি গেলা Boriya.